প্ৰথম অসম আন্দোলনৰ পিছত যেতিয়া এজিপি চৰকাৰ হৈছিল, প্ৰবীণ ডেকা আমাৰ পাটাচাৰকুছি সমষ্টিৰ MLA আছিল আৰু তেওঁৰ দিনতে এইটো প্ৰথম নিত্যানন্দৰ বাংলোটো আৰম্ভ হৈছিলে আৰু তেতিয়াৰ পৰাই কাৰ্যক্ষম হৈ আছিলে। কিন্তু অতি পৰিতাপৰ আৰু দুখৰ কথা যে প্ৰায় ৯৫ চনৰ পিছত এইটো ভাঙি ছিঙি গ'ল, লাহে লাহে নাইকিয়া হৈ গ'ল। ইয়াক ৰক্ষণাবেক্ষণ দিয়াৰ কোনো চৰকাৰীভাৱে ব্যৱস্থা নল'লে, যাৰ ফলত আজি এই পৰিত্যক্ত অৱস্থা পাইছেগৈ। এইটোতো আমাৰ নিত্যানন্দৰ গৌৰৱৰ কথা আছিলে যে নিত্যানন্দৰ এটা IB আছে, নিত্যানন্দৰ এটা বাংলো আছে, য'ত এটা সময়ত ইয়াত মন্ত্ৰী MLA আহিও ইয়াত জিৰণি লৈছিলে বা বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যসূচীত অফিচাৰ আহিলে ইয়াত জিৰণি লৈছিলে আৰু ইয়াত মানুহে লগ কৰাৰ এটা সুবিধা পাইছিলে। কিন্তু ৯৫ চনৰ পৰা প্ৰায় ৯৫ চনৰ পৰা এইটো পৰিত্যক্ত অৱস্থাত আছে। আজিকালিতো ইয়াত অবৈধ বিভিন্ন ধৰণৰ কামহে চলা আমি দেখা পাওঁ। ইয়াক ভাল কামত ব্যৱহাৰ হোৱা নাই, এইটো ভাঙি চিঙি নোহোৱা হৈ গৈছে। ইয়াত যথেষ্ট পৰিমাণে মদ, ভাং, জুৱা আদিৰ প্ৰচলন হৈ থাকে, আমি দেখা পাই থাকোঁ। আহ্বান জনোৱা হৈছিলে, কিন্তু ইয়াত যেতিয়া নিত্যানন্দ মেডিকেলত স্বাস্থ্যমন্ত্ৰী আহিছিলে তেতিয়া বাংলাটোৰ কথা উল্লেখ কৰা হৈছিলে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা নল'লে। এতিয়া আমাৰ AGP MLA মহাশয় ধৰ্মেশ্বৰ ৰয়ক মই টানি অনুৰোধ জনাওঁ যে নিত্যানন্দৰ গৌৰৱ এইটো বাংলো, এই চাৰ্কিট হাউচটো যেন অতি সোনকালে ইয়াক পুনৰ ৰক্ষণাবেক্ষণ দি ভাল ধৰণে নিৰ্মাণ কৰি ইয়াত ভৱিষ্যতলৈ ইয়াক সুৰক্ষিত কৰি ৰাখে।